5500 বছৰৰ আগত কাপোৰ পিন্ধা পশ্চিমীয়া দেশবিলাকে তেওঁলোকে 1900 বছৰৰ পিছতে তেওঁলোকে কাপোৰ পিন্ধিছে বন্ধুসকল আপোনালোকে চাই আছে খগেনছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ কথা হ'ল আজি মানে বহুত দিন ধৰি আপোনালোকক মই ভিডিঅ' দিব পৰা নাই আৰু বিশেষ কাৰণত আপোনালোকক ভিডিঅ' দিব পৰা নাই আৰু আজি এটা বিশেষ মানে ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে মই কৈছোঁ ভিডিঅ'টো চাওক মানে অৰণ্যমানত যাদৱ পায়েঙক হঠাতে লগ পাই গ'লোঁ লখিমপুৰ ৰাজহাটত আৰু তেখেতে আচৰিত ধৰণৰ কিছুমান কথা ক'লে আহক এই কথাখিনি শুনকচোন আজি যদি সাক্ষী নহয় তেতিয়াহ'লে সেই মানুহটো জেল ফাঁচি একো হ'ব নোৱাৰে তেওঁ কৈছে যে ভাৰতীয় সংবিধানখন ভুল আৰু অন্য কিবা কিবি বহুত আচৰিত কথা কৈছে আপোনালোকে কিন্তু ভিডিঅ'টো চাওক আহক ভিডিঅ'লৈ আগবাঢ়ি যাওঁ প্ৰথম কথা হ'ল উত্তৰ লখিমপুৰৰ ইতিহাস মই পাহৰিব নোৱাৰোঁ যিহেতু জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে মোক যেতিয়া ফৰেষ্ট মেন অফ ইণ্ডিয়া সন্মান দিছিল তাৰপিছত প্ৰথম ৰেল ষ্টেচনৰ পৰা নমায়ানা লখিমপুৰ গাৰ্লছ কলেজে মোক সম্বোধনা জনাইছিল সেইদিনাই ইয়াৰ পৰাই আমন্ত্ৰণ কৰিছিল বম্বে চন্দ্ৰ মুখানন হলত APJ আব্দুল কালাম ছাৰে কিছুমান কথা মোক তাত এৱাৰ্ড দিছে যদিও মোক কিছুমান কথা কৈ গৈছে মোক মূৰত হাত দি কৈছিল বিশ্বৰ এটাতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড সেৱাৰ 8 লাখ টকা চেক দিছোঁ বিশ্ববাসীৰ কাৰণে কৰিবলৈ কৈছে आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा मीटिंग में मौत चाहिए ये इंडिया में इन्वाइट करेगा जाने पाएगा ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट करेगा जाने पर तार 3 दिन पिछते मैं आको फ्रांसলৈ আমন্ত্ৰণ পালোঁ फ्रांसত যেতিয়া গৈছিলোঁ তাৰ তেতিয়া সেই সময়ত মোৰ পাছপোৰ্ট ভিসা নাই তেতিয়া মই ইমেইলত ক'লোঁ যে মোৰ ডকুমেন্টছ নাই মই যাব নোৱাৰিম তেতিয়া ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে সেইজন মানুহকে মোক আমাক লাগিব গতিকে ভাৰত চৰকাৰ ভাৰতীয় প্ৰশাসনে পাছপোৰ্ট ভিসা কমপ্লিট কৰি পঠিয়ালে তেতিয়া যোৱাৰ উপায়ুক্তই সকলোখিনি ঠিক ঠাক কৰাৰ পাছত 3 দিন আগতে ক'লে যে আপোনাক 2 দিনৰ আগত যাব কলিকতাত পাছপোৰ্ট ভিসা পাব তাত যেতিয়া কলিকতাত পাইছোঁ পাছপোৰ্ট ভিসা যেতিয়া পাইছোঁ তেতিয়া বৰ ভয় লাগিছিল মানে বিদেশলৈ কোনোদিন যোৱা নাই আৰু প্লেনত উঠা নাই মৰিম নে বাচিম তেনেকুৱা লাগিছিল যেতিয়া প্লেনত সেইখন প্লেনত 450টা সিট আছে তাত ফিটাটো যেতিয়া বহিছোঁ তেতিয়া দেখিছোঁ ফৰেনাৰলে ওয়াইন্স বহুত খায় মানে ইণ্টাৰনেশ্যনেল প্লেনত ওয়াইন্স বহুত খাবলৈ পায় মই কলিকতাৰ পৰা আৰবৰ দহালৈ 3 বটল আৰবৰ দহাৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈকে 2 বটল খাই যেনে তেনে ফ্ৰান্স পাইছোঁ তেতিয়া জিতু কলিতা লগত কৈছিল তেওঁ কৈছে চা গছেই মোক কাপোৰ পিন্ধাইছে চৰাই সাত সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ আহিছে অন্যটো অনা নাই গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা আমাৰ শিকিবলগীয়া কিমান আছে পিছদিনা যেতিয়া ইভেণ্টত 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে আৰু পৃথিৱীক কোনে বচাব নোৱাৰে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে তাক মোক এজোপা গছ পুলি ৰুবলৈ আৰু বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে মোক আমন্ত্ৰণ কৰিছিল আৰু তাত গছজোপা যেতিয়া বহুৱাই দিছিলোঁ গাঁতত পৃথিৱীৰ যিমান ধৰ্মাৱলী লোকসকল আছে মাটি অকণ দি তাত নিজৰ ধৰ্মৰ উপাসনা কৰিছিল এই গছজোপা জীয়াবলৈ আৰু তেতিয়া সৰু বৰষুণ আহিছিল তেতিয়া আৰু মনত বৰ ভাল লাগিল আজিৰ পৰা আৰু পৃথিৱীখন এৱাৰনেছটো হৈছে তেতিয়া আকৌ ভাৰতলৈ ঘূৰি আহিলে ভাৰতলৈ ঘূৰি আহি দেখিলোঁ 1972 চনতে ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছে ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই গ'লে 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ মই দেখিছোঁ একেটা
প্ৰত্যেকটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, গছ এজোপাও নাই। নাই ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি, ডাঙৰবোৰে গছ কাটে, সৰু সৰু ল'ৰা ছোৱালীবিলাকক গছ পুলিবোৰ উঘালি জান মৰা। সেইদিনৰ পৰা যদি উঘালিও নিদিলেহেঁতেন আজি 43 বছৰত ইমান জলবায়ু পৰিৱৰ্তন নহ'লহেঁতেন। সেয়েহে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰমেণ্টেল ছায়েন্স, পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব। যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব, এজোপা গছ ৰুব, সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজেই ল'ব, পিছৰ 5 বছৰত আৰু এজোপা ৰুব, বিশ্ববাসীক দিব। তেতিয়া ভাৰতবৰ্ষত বছৰি কিমান ল'ৰা ছোৱালীয়ে এডমিশ্যন লয়, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান, 4 বছৰত 10 বছৰত অল অভাৰ ৱৰ্ল্ড গ্ৰীণ হৈ যাব। সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী কৰিব পাৰে। সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব, সিহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব, সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিবলৈ। সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব, আনে নোৱাৰে। সেয়ে ভাৰত চৰকাৰে এডুকেশ্যন ছিষ্টেম চেঞ্জ কৰিছে। 2014 চনত ঔৰংগাবাদত উত্থাপন কৰিছিল। সেইখন বিশ্ববিদ্যালয়ত 32,000 ছাত্ৰ ছাত্ৰী আছে, তাত হল নাই, মুকলিকৈ ক্ৰিকেট গ্ৰাউণ্ডৰ দিনত পাতে। তেতিয়া মোক এৱাৰ্ড দিবলৈকে ধৰিছিল। তেতিয়া মই কৈছিলোঁ, যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সংস্কৃতি বিকাশ নহ'ব, সেই পৰ্যন্ত দেশৰ উন্নতি সাধন নহ'ব। সেইবোৰ শিক্ষা দিওঁতে সদায় ক্লাছ তেওঁলোকে মাতৃভাষাত দিব লাগিব, তেতিয়া মন মগজু বিকাশ হয়। মন মগজু বিকাশ হ'লে ভাষা, জাতি, কলা কৃষ্টি সংস্কৃতি, দেশ আৰু ডেভেলপ হয়, অন্যথাই হ'ব নোৱাৰে। আমাৰতো ভাৰতীয় শিক্ষানীতিটো বহুত দুৰ্যোগ, ব্ৰেইন ইন ড্ৰেইন। ভাৰতীয় পইচাৰে পঢ়ে, লোকৰ দেশ ডেভেলপ কৰে, মৰিব সময়ত মৰা সকলোৱে তেনেকুৱা আছে। কাৰণ আমাৰ নিজৰ ববীয়া এতিয়ালৈকে ভাৰতৰ সংবিধানখন হোৱা নাই। কাৰণ সেই দুজোপা গছৰ তলত আম্বেদকাৰে য'ত আহমেদাবাদত চহী কৰিছিল ভাৰতৰ সংবিধানখন, মই দুৰাতি আছিলোঁ, তাৰ অধ্যয়ন কৰিছিলোঁ। আম্বেদকাৰে কিয় ৰাতি 3:30 বজাত চহী কৰিছিল? তেওঁ দিনত কৰা এইকাৰণে নাছিল, সংবিধানখন ভুল আছিল। কিয় ভুল আছিল? তেতিয়া সেই সময়ত গভৰ্ণৰ কোন আছিল? লৰ্ড মাউণ্টবেটেন আছিল। ব্ৰিটিছে জানিছিল ভাৰতীয় মানুহবিলাক বহুত টেলেণ্টেড, সিহঁতক ব্ৰেইন ড্ৰেইন নকৰিলে সিহঁতৰ বিপৰ্য হ'ব। সেইকাৰণে ইজৰাইলৰ পৰা এটুকুৰা, কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্বৰ আটাইতকৈ গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ বুলি ঘোষণা কৰি ভাৰতক স্বাধীন দিলে। যাৰ বাবে আপোনাৰ ডিঙিটো যদি কাটি দিয়ে, 60 প্ৰমাণ নহ'লে কটাটো বাচি যায়। আমি যে এংলো ইণ্ডিয়ান, আমাৰ গাড়ী ষ্টেণ্ডটো ক'ত থাকে? সদায় ৰাইটত থাকে। যিবোৰ দেশ ভাৰততকৈ পিছত স্বাধীন হ'ল, চাইনা, টাইৱান, জাৰ্মান, জাপান, ফ্ৰান্স, সিহঁতৰ লেফ্টত থাকে। কোনোদিন বিশ্ব সন্মিলনত দেখা পোৱা গৈছে 195খন দেশৰ ভিতৰত 13খন দেশে ইংৰাজী কয়, বাকীবোৰ মাতৃভাষাত কয়। মই সেইকাৰণে অসমীয়াত ভাষণ দিওঁ, যাই জানিলে জানিব, নেজানিলে কি হ'ল? সেইকাৰণে ভাষা, কলা কৃষ্টি বহুত প্ৰয়োজন আছে। মই আশা ৰাখিছোঁ মেক্সিকোতো আপোনালোকে জানে তাত স্পেইন ভাষা কয়, মই অসমীয়াত কওঁ। মোৰ লগৰ ঋতুৰাজ ফুকনে মানে স্পেইন ভাষা জানে কাৰণে স্পেইনত বুজাই দিয়ে। আৰু আশা ৰাখিছোঁ উত্তৰ আমেৰিকাত এতিয়া সংস্কৃত আৰু হিন্দী ভাষাটো ভাৰতৰ পৰা টিচাৰবোৰ পঢ়ুৱাইছে। সেইকাৰণে ভাৰতবৰ্ষৰ আদৰ্শ ল'বলৈ বিশ্ববাসীয়ে আঁকোৱালি লৈছে। এইকাৰণে খুব গৌৰৱ। এইকাৰণে ভাৰতৰ 140 কোটি মানুহক বেয়া পালোঁ। আমাৰ বেলেঞ্চ আছে, কিন্তু উন্নত দেশবিলাকৰ বেলেঞ্চ নাই। আমি কাপোৰ পিন্ধি কেলে গোটেই পৃথিৱীখন জয়লাভ কৰিলে। পৃথিৱী জয়লাভ কৰিল মানে প্ৰকৃতি ধ্বংস কৰে। তাৰ বিনিময়ত COVID-19 আহিছে, জলবায়ু পৰিৱৰ্তন হৈছে। সেইটোৱে বিশ্ববাসীক সোঁৱাইহে দিছে। আহকচোন আমি পৃথিৱীখন চিৰসেউজীয়া কৰা সেই আদৰ্শটো ভাৰতৰ আছে। মই অসমত জন্ম লৈ চিৰসেউজীয়া অসমক চিৰসেউজীয়া কৰি ৰখা অসমৰ 3,35,00,000 মানুহে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ। কাৰণ এনেকুৱা অসম সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ নেদেখে। মানে ইমান ধুনীয়া। আমি চাগৈ সিজনত বহুত ভাল কাম কৰাৰ কাৰণে অসমত জন্ম লাভ কৰিছোঁ। ইমান ধুনীয়া অসম ক'তো দেখিবলৈ পোৱা নাযায়। সেয়া আশা ৰাখিছোঁ। আমাৰ অসমলৈ দুৰ্যোগ আহিছে। আপোনালোকে পেপাৰ পাই জানে যে উত্তৰ পূৰ্বাঞ্চলত 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব বুলি কৈছিল বিজ্ঞানীসকলে। এতিয়া আকৌ আজি 2 মাহ হৈ গৈছে, ফ্ৰান্সৰ এজন বিজ্ঞানীকে 28 বছৰত পানী নাইকিয়া হ'ব।
আমি এনে পানী পানী বুলি মৰিব লাগিব। এইকাৰণে হৈছে হিমালয়ত যিটো আছে 243টা হ্ৰদ আছে ব্ৰহ্মপুত্ৰ আশে পাশে, সেইবিলাক যেতিয়া ভূমিকম্প হ'ব গোটেই পাই ল'ৰা আছামত এইবোৰ চব পানীয়ে উপৰি গুচি যাব। আমাৰো তেনেকুৱা দুৰ্যোগো আহিছে। সেয়া আশা ৰাখিছোঁ আমি এইবোৰ নিৰ্বাৰণ কৰিবলৈ হ'লে গছৰ অবিহনে কোনেও এইটো কৰিব নোৱাৰে। মোৰ হাবিত এতিয়া অকল ভাৰতীয় ছাত্ৰ ছাত্ৰী বুলি নহয়, বিদেশৰ ছাত্ৰটোৱে PhD ল'বলৈ আহে। USA ছাত্ৰীগতে জলবায়ু পৰিৱৰ্তন কেনেকৈ হয় 1 বছৰ থাকিব লাগিব। 1 বছৰত কেনেকৈ তেতিয়া সম্পূৰ্ণ তথ্য শিক্ষা জ্ঞান আহৰণ কৰি PhD লৈ নতুন প্ৰজন্মক পৃথিৱীত ভাল পাবলৈ শিকোৱাটো তাহাঁতৰ কাম। সেইকাৰণে কাৰণ কোনো এখন দেশত সমগ্ৰ বিশ্বত পৃথিৱীত ভাল পাবলৈ শিক্ষানীতিত নাই। চাৰ্ভেক্ষণ লয়, চাকৰি এটা কৰি ঘৰ এটা বনাম, গাড়ী এখন কিনিম, তাতকৈ একোৱে চিন্তা নকৰে। নকৰাৰ ফলত এয়া আমাৰ এই দুৰৱস্থা হৈছে। ভাৰতে এইকাৰণেই কৰিব লাগিব আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা, আদিম যুগতে প্ৰথম গছ ৰোৱা, তেনেকুৱা এখন দেশৰ শিক্ষা আৰু জ্ঞান পেট ফুটি ওলাই যোৱা নাইতো। সেইকাৰণে ভাৰতে আদৰ্শ ল'ব লাগিব। ৰাষ্ট্ৰীয় শিক্ষাত যাতে 24 বছৰ লাগিব, সেইটো বহুত তিৰস্কাৰ কৰাৰ বিনিময়ত 2014 উত্থাপন কৰি সেইটো ৰাষ্ট্ৰীয় শিক্ষানীতিটো প্ৰয়োগ কৰিছে। সেইটো আগত থিয়ৰিকেল আছিল, প্ৰেক্টিকেলটো নহয়। এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰেক্টিকেল কৰিব লাগিব, শিক্ষকো কৰিব লাগিব আৰু ল'ৰা ছোৱালীও কৰিব লাগিব। তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ৰক্ষা কৰাত সমগ্ৰ বিশ্বই সেইখিনি ছাত্ৰ ছাত্ৰীয়ে পৃথিৱীৰ নেতৃত্ব দিব। সেইটোলৈ মই আশা ৰাখিছোঁ। ইয়াতো ACS 5টা পাছজন আছে, দেখিছোঁ 330টা পাছ কৰোঁতে। তেতিয়া মোক আমন্ত্ৰণ কৰিছিলোঁ, মই তেতিয়া কৈছোঁ দেশ আৰু জাতি যদি বচাব লাগে তেতিয়া তেওঁলোকৰ ভাৰতীয় প্ৰশাসনৰ ওপৰত নিৰ্ভৰশীল থাকে। এতিয়া ৰাজনীতিত 5 বছৰ থাকে, কাৰণ তেওঁলোকৰ 35 বছৰ। সেইকাৰণে তেওঁলোকৰ ওপৰত যুঁজ আছে। ভাৰতৰ সংবিধানৰ যিবোৰ লিপিবদ্ধ আছে সেইখিনি ACS IAS IPS IAS চব তেওঁলোকৰ কৰ্তব্যত বেছি থাকে। মোৰ দুখ লাগে এইটোৱে যে অসমৰ ল'ৰা ছোৱালীবোৰ কিয় ভাৰতীয় প্ৰশাসনত নপঢ়ে। 2020 চনত 5টা IASত আছে, IFSত এটা নহয়, IPSত এটা নহয়। আমাৰ ল'ৰা ছোৱালী কি পঢ়ে? ডক্টৰ ইঞ্জিনিয়াৰ কি কৰিলে যায়? মন মগজু বিকাশ নহয়, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যায়, তেওঁলোকে ডক্টৰ বা ইঞ্জিনিয়াৰ এটা দিশত গুচি যায়। সেইকাৰণে আমাৰ দেশত আৰু চব দেখিব ইয়াৰ মূলতে হ'ল তামিলনাডু, কেৰেলা আৰু বিহাৰ, উত্তৰ প্ৰদেশ। সিহঁতৰ ল'ৰা ছোৱালী IFSৰ কিয়? সিহঁত 2টা ভাষা জানে, নিজৰ মাতৃভাষাটো ইংৰাজীটো জানে। সেইদৰে বিহাৰত UPত হিন্দীটো জানে আৰু ইংৰাজীটো জানে, ইহঁতৰ ল'ৰা ছোৱালী IAS। আমি লোকৰ ভাষা শিকোঁতেই গ'ল, আমি আৰু ভাৰতীয় ভাষাত পঢ়িবলৈ যত্নই নকৰোঁ। সেইকাৰণে আমাৰ বহুত দুৰ্বলতা আছে। যি পৰ্যন্ত ভাৰতীয় প্ৰশাসনত নপঢ়িব সেই পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নোৱাৰে। সেই কথাটো মনত ৰাখিব। সেইকাৰণে মই আশা ৰাখিছোঁ বৰ্তমান ছাত্ৰ ছাত্ৰীবোৰে এইবিলাক আগুৱাই গৈছে, গ'লৈ ইমানে সীমিত আছে, বেছিকৈ যোৱা নাই। সেইকাৰণে মই ছাত্ৰ ছাত্ৰীৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম। মোৰ তালৈ যিমান বুটানিকেলবিলাকৰ প্ৰফেচাৰ আহিছে, খুব কালিপুৰ বৰপেটা ইউনিভাৰ্চিটিৰ পৰা আহিছে, তাত গৈছোঁ। তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে, গছটো কিন্তু চিনি নাপায়। আমাৰ ল'ৰা ছোৱালীক কিমান ভুলকৈ শিক্ষা দিয়া হৈছে এই কথাবিলাক মনত ৰাখিব। এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিত এইটো নহয়। আগত থিয়ৰিকেল 100 নম্বৰ পায়, মুখস্থ কৰি পায়। এতিয়া হাতে কামে কৰি প্ৰেক্টিকেল হোৱাটোহে সেইটো নম্বৰ। সেইখিনি টাইম আছে। 24 বছৰৰ পিছত আমাৰ দেশ বিশ্বত নেতৃত্ব দিব, সেইটোলৈ ঘূৰি আছে। আহকচোন অসমৰ ইমান সৌন্দৰ্য অসমখন, সেয়াই হিমন্ত হওক বা ভাৰতৰ প্ৰধানমন্ত্ৰী ভূপালৰ পৰা মই চিঠি দিছোঁ। ভাৰতবৰ্ষত থকা ফৰেষ্টকেইখন সংৰক্ষণ কৰিয়ে ডেভেলপমেণ্ট কৰিবলৈ কৈছোঁ। ফৰেষ্ট ধ্বংস কৰি কৰিব নোৱাৰিব, কাৰণ ভাৰতলৈ সমস্যা আছে। বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হ'লেও সেইকাৰণে আমাক ফৰেষ্টটো খুব প্ৰয়োজন। আৰু সেইকাৰণে ভাৰতৰ ইমানবোৰ পৃথিৱীৰ ভিতৰত জনসংখ্যা বেছি হ'লেও বেলেঞ্চটো আছে। বেলেঞ্চটো থকাৰ কাৰণে সমগ্ৰ বিশ্বই আঁকোৱালিছে। APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি কোৱা নাই, তেওঁ ভাৰতক বহুত ওপৰত থৈ গুচি গ'ল, যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতলৈ ভয় কৰে, যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্য হৈছে।
সেইকাৰণে আশা ৰাখিছোঁ ভাৰতবৰ্ষত তেনেকুৱাবিলাক মানুহ জন্ম হৈছে। ইউক্ৰেইন ৰাছিয়া যুদ্ধত আপোনালোকে চাওক যে অকল 20,000 ভাৰতীয় ছাত্ৰ ছাত্ৰীকে অনা নাই, পাকিস্তানৰ পৰা ধৰি বাংলাদেশৰ পৰা ধৰি চীনৰ পৰা ধৰি টাইৱানৰ পৰা শ্ৰীলংকাৰ ল'ৰা ছোৱালীবোৰ ভাৰতীয় পতাকাখন লৈ আহিছে। তেনেকুৱা প্ৰধানমন্ত্ৰী পৃথিৱীত ক'তোৱে জন্ম হোৱা নাই, ভাৰততে জন্ম হৈছে। সেইকাৰণে ভাৰতবৰ্ষ এনে এখন দেশ আৰু জাতিৰ কাৰণে যিবোৰ ত্যাগ কৰি কৰিব পাৰে, সেউজীয়া গ্ৰীণ ইণ্ডিয়া কৰা মোৰ লক্ষ্য, গ্ৰীণ ৱৰ্ল্ড কৰা মোৰ লক্ষ্য। সেইকাৰণে মই এইবোৰ কাম কৰি আছোঁ আৰু বেলেগে কৰা নাই। সেয়ে টাইৱানৰ ৰাষ্ট্ৰপতি ভৱনটো প্ৰথম ময়ে ফিটা কাটিছোঁ। তেতিয়া মোক কৈছিল কিয় আপুনি দুবিধ গছ ৰুবলৈ দিয়ে, যে এবিধ সেইটো হৈছে বগা চন্দন ৰঙা চন্দন। তেতিয়া মেডামক সুধিলোঁ, মেডাম দুবিধ গছ পুলি ৰুবলৈ দিছে, বাকীবোৰ কিয় নিদিয়ে? তেতিয়া বোলে কৈছে ইকনমিকেল ভেলুটো বহুত বেছি। 1 কেজি বগা চন্দন 7,200 টকা ইয়েনৰ মুদ্ৰা, ভাৰতীয় মুদ্ৰাত কিমান হ'ব? 1 কেজি ৰঙা চন্দন দাম 20,000 টকা। পৃথিৱীত এনে গছ নাই, মিছাই লাগিলে চববোৰ প্ৰাণী জগত মৰি থাকিব, কিন্তু ৰঙা চন্দন নমৰে। সেইকাৰণে চীন আৰু টাইৱানত সেইটো গছে বেছি। মই সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পিছেকক কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলত ৰঙা চন্দন ৰুবলৈ দিছে, যিহেতু চীনখন আমাৰ ওচৰতে আছে। সেইকাৰণে কেতিয়াবা যুদ্ধ বিয়ক্তি হ'লে মিছাইল এৰিলে যাতে আমি অক্সিজেন পাই জীয়াই থাকিব, বাংকাৰত সোমাই থাকিলেও জীয়াই থাকিব পাৰোঁ, সেইটো পদক্ষেপ ল'বৰ কাৰণে শিলচৰত বহুত চন্দন গুটি মানে নাৰ্চাৰী খুলিবলৈ দিয়া হৈছে। আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগ সেউজীয়া অসমখন সেউজীয়া কৰি ৰাখি সুন্দৰ পৃথিৱীখন সুন্দৰ কৰি গঢ়াত ভাৰতে বা অসমে নেতৃত্ব দিয়ক। তাৰ বাবে আশাৰে বাট চাই আপোনাক ইমানকে কৈ মোৰ বক্তব্যটো সামৰণি মাৰিম। ধন্যবাদ।